নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে আজি আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ৰাজ্যজুৰি অৰ্থাৎ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিখন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ আন্দোলন গঢ়ি তুলিছে। কিয়নো আমাৰ অসম চৰকাৰে ইতিমধ্যে বাজেট দাখিল কৰিছে, কিন্তু এই বাজেটত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। এই মাননি বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, যাৰ ফলস্বৰূপে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আজিৰ পৰা অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছে। হয়, আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। সঞ্চালক মহোদয়ে যি প্ৰপ'জেল দিছিল ইয়াত আহি পাইছে নাই? তেওঁ কৈছে হয় আহি পাইছে, কিন্তু তেওঁক মই এখন লেটাৰ দিছোঁ। এই লেটাৰখনৰ এনচাৰটো আহি পোৱা নাই। লেটাৰ মানে এতিয়া অসমত 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা মিনি কেন্দ্ৰৰ কৰ্মী আছে। গতিকে এওঁলোকক 10,000, 12,000 আৰু 7,000 টকা দিলে কিমান বাজেট লাগে, এই বাজেটটোৰ কাৰণে সঞ্চালকক লেটাৰ এখন দিছিলোঁ। তাৰে ৰিপ্লাই অহা নাই। ৰিপ্লাই আহিলে মই নিশ্চয় ছেক্ৰেটেৰিয়েটত দিম। গ'ল কথা গ'ল। আমি আৰু মুখ্যমন্ত্ৰীৰ পিছা এৰা নাই। মুখ্যমন্ত্ৰীক কেনেকৈ লগ ধৰোঁ এনেকৈ চেষ্টা কৰি আছোঁ। 12 জানুৱাৰীত আমি আকৌ দিছপুৰলৈ গ'লোঁ। গৈ মুখ্যমন্ত্ৰী নাই, ক'ৰবাত সভা সমিতিত গৈছে। তেওঁৰ কাৰ্যালয়ত এখন আকৌ পুনৰ চিঠি দি আহিলোঁ। চিঠিখনত এই বুলি উল্লেখ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীদেৱ, আপোনাক অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃবৃন্দই অন্ততঃ অলপ সময়ৰ কাৰণে আপোনাৰ সংগ বিচাৰিছে, আপোনাৰ লগত আলোচনা বিচাৰিছে। গতিকে অলপ সময়ৰ কাৰণে আপুনি দিয়ক বুলি এখন চিঠি দি আহিলোঁ। আজিলৈকে উত্তৰ নাই। আকৌ 18 তাৰিখে জানুৱাৰীৰ 18 তাৰিখে আকৌ গ'লোঁ। তেওঁৰ PA হেমন্ত চৌধুৰীক আকৌ কাগজ দাখিল দি আহিলোঁ, কিন্তু আমাৰ কাৰণে একো নাই। ইতিমধ্যে বহু চৰ্চিত বিধানসভাৰ বাজেট অধিৱেশন আহিলে। বিধানসভাৰ বাজেট অধিৱেশনত এই যে ডাইৰেক্টৰে আমাৰ কাৰণে প্ৰপ'জেল পঠাইছিল, এই প্ৰপ'জেলে হৈ থাকিল। আমাৰ অংগনবাড়ীৰ নামত একো নাই। মাত্ৰ 5,000 অংগনবাড়ী চেণ্টাৰৰ মানে দিয়াৰ প্ৰতিশ্ৰুতিহে মানে সেই বাজেটত অজন্তা বাইদেউ দাখিল কৰিলে। 5,000 চেণ্টাৰ নহয়, 10,000 চেণ্টাৰ দিয়ক, আপোনাক ৱেলকাম কৰিছোঁ। কিন্তু এই যে চেণ্টাৰত কাম কৰা অংগনবাড়ী কৰ্মী সহায়িকাই এই মূল্য বৃদ্ধিৰ বজাৰত মাত্ৰ 6,500, মাত্ৰ 3,500 টকাৰে মৰ যুঁজ দি আছে। এই কথাটো তেওঁলোকে অৱকাশ কৰিবই নাপালে। মূল দাবী আমাৰ বহুত কেইটা আছিল, কিন্তু এই সময়ছোৱাৰ দাবী হৈছে সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ 19 অক্টোবৰত পঠিয়াইছিল তাৰে ঘোষণা কেতিয়া হ'ব, এয়ে আমাৰ আজিৰ মূল দাবী। ইয়াৰ কাৰণে আমি বিক্ষোভ অনিৰ্দিষ্ট, এই পিকেটিং কাৰ্যসূচী আমাৰ অনিৰ্দিষ্ট কাললৈকে 230টা অসমত প্ৰজেক্ট, ICDS প্ৰজেক্ট 230টা প্ৰজেক্টত এইদৰে চলি থাকিব। অকল এটাই দাবী, সঞ্চালকৰ যিটো প্ৰস্তাৱনা দিছপুৰত পঠাইছিল কৰ্মীৰ কাৰণে 12,000, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000, সহায়িকাৰ কাৰণে 7,000, এই প্ৰস্তাৱনাটোৰ উত্তৰ বিচাৰি আমি এই ৰাজপথত ওলাই আহিছোঁ। কাৰ্যালয় আপোনালোকে খুলিব দিয়া নাই? কাৰ্যালয়টো তাৰমানে আমি এইটো কাৰণত কৈছোঁ, কাৰ্যালয়ে জনাওক এওঁলোকৰে আমি কৰ্মী, আমি কি দুখ কৰি আছোঁ, কিমান কষ্ট কৰি আছোঁ। গতিকে তেওঁলোকে জনাওক যে অংগনবাড়ী কৰ্মী সহায়িকাই আমাৰ কাৰ্যালয়টো খুলিব দিয়া নাই। গতিকে তেওঁলোকৰ মাননিখিনি বৃদ্ধি কৰক, এওঁলোকে যাতে সেইটো কথা জনায়। আৰু শেষত আপোনালোককো অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে মিডিয়াবিলাকেও যাতে আমাৰ কথাটো বিপুল প্ৰচাৰ কৰি কিনে আমাৰ এই মাননি বৃদ্ধিৰ ঘোষণাটো সোনকালে আমি পাওঁ। ধন্যবাদ। গতিকে বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আপোনালোকৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।